নেতা দিবন ডেকা পাটাছাৰ কুচিৰ পৰা গ্ৰেপ্তাৰ পলাতক বিজেপি নেতাগৰাকী নিশা প্ৰায় 11 বজাত গুৱাহাটীৰ পৰা যোৱা চিআইডি দলে গ্ৰেপ্তাৰ কৰে দিবন ডেকাক নিশাই গুৱাহাটীলৈ লৈ অনা হয় দিবন ডেকাক নিশাটো 4th এপিবিএনত ৰখা হৈছিল দিবন ডেকাক আত্মসমৰ্পণ কৰিবলৈ গৈ গ্ৰেপ্তাৰ পলাতক বিজেপি নেতাগৰাকী একাংশৰ মতে সমগ্ৰ ঘটনাক আৰক্ষীৰ নাটক আখ্যা দিবন ডেকাৰ বিৰুদ্ধে আৰক্ষীয়ে ঘোষণা কৰিছিল 1 লাখ টকাৰ পুৰস্কাৰ এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত হৈছে দিবন ডেকা এতিয়াও কিন্তু পলাতক অৱস্থাতে আছে প্ৰাক্তন ডিআইজি পিকে দত্ত ইতিমধ্যে আমি জনাই গৈছো যে শেহতীয়াকৈ যি খবৰ আহি পৰিছে যে দিবন ডেকাক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সম্পূৰ্ণ 10 দিনৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে পলাতক বিজেপি নেতা দিবন ডেকাক কিন্তু গ্ৰেপ্তাৰ হোৱাৰ কিছু সময় পূৰ্বে যেহেতু এই খবৰ প্ৰচাৰ হৈছিল যে আত্মসমৰ্পণ কৰিব দিবন ডেকাই আৰু ইতিমধ্যে আমি কৈছো যে পাটাছাৰ কুচিৰ পৰা গ্ৰেপ্তাৰ হৈছে পলাতক বিজেপি নেতা গৰাকী নিশা প্ৰায় 11 বজাত গুৱাহাটীৰ পৰা যোৱা চিআইডি দলে গ্ৰেপ্তাৰ কৰে দিবন ডেকাক আৰু নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ অনা হয় দিবন ডেকাক নিশাটো 4th এপিবিএনত ৰখা হৈছে দিবন ডেকাক আত্মসমৰ্পণ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে বিজেপিৰ পলাতক নেতাগৰাকী আৰু একাংশৰ মতে এই ঘটনা সমগ্ৰ ঘটনা আৰক্ষীৰ নাটক আছিল দিবন ডেকাৰ বিৰুদ্ধে আৰক্ষীয়ে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত হৈছে দিবন ডেকা সন্দৰ্ভত ইতিমধ্যে আমি 26 তাৰে বিতংভাৱে জনাই গৈছো প্ৰায় প্ৰতিদিনাই কিন্তু এই সমগ্ৰ ঘটনা সমগ্ৰ কেলেংকাৰী যে অন্যতম অভিযুক্ত দিবন ডেকা সেয়াও ইতিমধ্যে তথ্য প্ৰমাণ সহ প্ৰমাণিত হৈ পৰিছে আৰু লগতে আমি জনাই গৈছো যে দিবন ডেকা যেহেতু বিজেপিৰ প্ৰায় সংখ্যক ৰথী মহাৰথীৰ সৈতে দিবন ডেকাৰ উঠা বহা আছিল তাৰ বিভিন্ন ধৰণৰ প্ৰমাণ ইতিমধ্যে হাতত আহি বহু ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়া যোগেও ভাইৰেল হৈছে বা সকলোৰে হাতে হাতে আহি পৰিছে কিন্তু তাৰ পাছতো বিজেপিৰ তৰফৰ পৰা কোৱা হয় যে দিবন ডেকা কোনেও চিনি নাপায় কিন্তু আমি ইতিমধ্যে শেহতীয়াকৈ জনাইছো যে পলাতক ঘোষণা কৰা হৈছিল আৰু লগতে 1 লাখ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছিল সন্ধান দিউতালৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল পিকে দত্ত আৰু দিবন ডেকাৰ সন্ধান দিউতালৈ কিন্তু শেহতীয়াকৈ অৰ্থাৎ 10 দিনৰ মূৰত কালি আত্মসমৰ্পণ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ'ল দিবন ডেকা আৰু ইতিমধ্যে আমি জনাইছো যে 4th এপিবিএনত ৰখা হৈছে দিবন ডেকাক আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল পলাতক দিবন ডেকা কিন্তু এতিয়াও পলাতক অৱস্থাতে আছে প্ৰাক্তন ডিআইজি পিকে দত্ত গতিকে সেয়াও ইতিমধ্যে আমি জনাই যাম পৰৱৰ্তী সময় দেখিবলৈ পোৱা যাব যে কেনেধৰণে পিকে দত্তকো গ্ৰেপ্তাৰ কৰা হয় বা পিকে দত্ত কেনেকৈ জালত পৰে গতিকে সেয়াও নিশ্চিতভাৱে সময়ত দেখিবলৈ পোৱা যাব আৰু এই সময়ত আমি দেখুৱাই গৈছো দুটাকৈ ভিজুৱেলছ আমি দেখুৱাইছো যে কালি নিশাৰ ভাগত 11 বজাত এনেধৰণে দিবন ডেকাক লৈ অহা হয় 4th এপিবিএনলৈ কিন্তু যেহেতু পাটাছাৰ কুচিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বা নলবাৰী আৰক্ষীৰ সহযোগত আজাৰা আৰক্ষীৰ সহযোগত আমাক অধিক জনাব আমাৰ সাংবাদিক নলবাৰী সাংবাদিক ত্ৰিদীপ কলিতাই ত্ৰিদীপ হয় পাপৰি কালি নিশাৰ ভাগত নলবাৰী আৰক্ষী অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া চিআইডি দল সকলো আহি পাটাছাৰ কুচিৰ পৰা পলাতক দিবন ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু এইখিনিতে পাপৰি এটা কথা মই উল্লেখ কৰিব বিচাৰিছো কিয়নো বিগত 10টা দিন ধৰি পলাতক হৈ থকা দিবন ডেকাক লৈ বহুত জল্পনা কল্পনা আৰম্ভ হৈছিল অসম আৰক্ষীৰ ভিতৰ চৰা এই কাৰণে কৈছো যে অসম আৰক্ষীৰ ফালৰ পৰা মোষ্ট ৱান্টেড ঘোষণা কৰা হৈছিল দিবন ডেকাৰ সন্ধান দিউতালৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল কিন্তু এইবোৰ যেন এক প্ৰকাৰ নাটক আছিল সেয়া কালি গ্ৰেপ্তাৰৰ পিছতে এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে এই কাৰণে ক'ব বিচাৰিছো যে কালি সন্ধিয়াৰ ভাগত আমাৰ হাতলৈ এটা খবৰ আহিছিল যে পলাতক বিজেপিৰ যুৱ নেতা দিবন ডেকাই আত্মসমৰ্পণ কৰিব আৰু আত্মসমৰ্পণৰ স্থান হ'ব পাৰে নলবাৰী আৰু যদিহে নলবাৰী হয় তেতিয়াহ'লে দিবন ডেকাৰ যে ইমান দিনে যে নেপালত আছিল বা অন্য ৰাজ্যত আছিল সেই সকলোবোৰ নাটক আছিল আমি তেতিয়াই ভাবি লৈছিলো আৰু যেতিয়া দেখিবলৈ পাইছিল নলবাৰী আৰক্ষীয়ে এটা সময়ত যে নলবাৰীৰ যিসকল সমূহ সংবাদ মাধ্যমৰ লোক সংবাদকৰ্মী সেইসকল সক্ৰিয় হৈ আছে তেনেস্থলত আচলতে এটা দুটাকৈ 3টা স্থান স্থানান্তৰ কৰা হৈছিল আৰু গৈ গৈ পাটাছাৰ কুচিত এই আত্মসমৰ্পণৰ নাটকখন কৰা হৈছিল এটা কথা উল্লেখ কৰিব বিচাৰিছো বিগত 10টা দিনে ক'ত আছিল দিবন ডেকা নেপালত আছিল নে দিবন ডেকাই নিজৰ প্ৰাণৰ মমতাত অন্য ৰাজ্যত আত্মগোপন কৰা বুলি কৈছিল সেয়া সত্য আছিল যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সকলোবোৰ নাটক আছিল এই কাৰণে কৈছো বিগত 10টা দিনে নলবাৰীতে আছিল নেকি দিবন ডেকা
এইবোৰ প্ৰশ্ন এতিয়া সৰ্বসাধাৰণৰ মাজত আহি পৰিছে যদি বিগত কেইটা দিনত অৰ্থাৎ 10টা দিনত দিবন ডেকা যে নলবাৰীতে আছিলে সেয়া ইতিমধ্যে দেখিবলৈ পোৱা গৈছে গতিকে তাত আৰু দ্বিতীয় এটা কথা নাহে কাৰণ নলবাৰী আৰক্ষী যেহেতু দেখিবলৈ পোৱা গৈছিলে সক্ৰিয়ভাৱে যিসকল পৰীক্ষাৰ্থী আছিলে আমি পুনৰ কৈছো যে নলবাৰী এটা অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছিল এছআই কেলেংকাৰী এটা অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছে নলবাৰী কাৰণ নলবাৰীৰ পৰা সৰ্বাধিক পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে জালত পেলোৱা হৈছে তেওঁলোকক সোধাপোছা কৰা হৈছে গতিকে সকলো সোধাপোছা কৰাৰ উপৰিও কুলদীপ ৰাজবংশী হৈছে দিবন ডেকাৰ অন্যতম বন্ধু বুলিয়ে ক'ব পাৰি বা সহযোগী বুলি ক'ব পাৰি গতিকে কুলদীপ ৰাজবংশী সোধাপোছা কৰাৰ পাছতে হয়তো জানিব পৰা গৈছিলে যে নলবাৰীতে আছে কিন্তু কালিৰ দিনটো যিসমূহ ঘটনা ঘটিল সেয়া হৈছে হয়তো এটা প্ৰেছাৰত অহা হৈছে কাৰণ সংবাদ মাধ্যমেও যিহেতু প্ৰায় প্ৰতি মুহূৰ্তত সকলো খবৰ সকলো সাংবাদিক যিহেতু সক্ৰিয় ৰূপত আছিল গতিকে এটা প্ৰেছাৰ বুলি ক'ব পাৰি ওপৰৰ পৰা গতিকে এখন নাটক ৰচনা কৰিলে আৰু অৱশেষত প্ৰথমতে আত্মসমৰ্পণ আৰু তাৰপিছত গ্ৰেপ্তাৰ ত্ৰিদীপ নিশ্চিতভাৱে পাপৰি প্ৰথমতে আত্মসমৰ্পণ আৰু শেষত গ্ৰেপ্তাৰ কৰিলে এই যুৱ নেতাগৰাকীক মই এই কাৰণে কথাখিনি উল্লেখ কৰিব বিচাৰিছো যে কালি নিশাৰ ভাগত এখন এম্বুলেন্সত অহাৰ খবৰ পোৱা গৈছিল যে এম্বুলেন্সত আহি আত্মসমৰ্পণ কৰিব এনেহেন কিছু নাটক ৰচনা কৰা হৈছিলে আৰু পাটাচাৰকুছিত নিশাৰ আহাৰ গ্ৰহণ কৰা বুলি আমাৰ হাতত খবৰ আহিছে সেই যুৱ নেতাগৰাকীয়ে পাটাচাৰকুছিত নিশাৰ আহাৰ গ্ৰহণ কৰি আত্মসমৰ্পণ কৰিছিলে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল এইগৰাকী যুৱ নেতা পাটাচাৰকুছিত তেওঁ নিশাৰ আহাৰো গ্ৰহণ কৰিছিলে ত্ৰিদীপ হয় বাপৰি আমাৰ হাতত পৰা খবৰ মতে পাটাচাৰকুছিত এই বিজেপি যুৱ নেতা দিবন ডেকাই নিশাৰ আহাৰ গ্ৰহণ কৰিছিল এঘৰ আত্মীয়ৰ ঘৰত আৰু তাৰ পিছতে নলবাৰী আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া ত্ৰিদীপ আপুনি লাইনত থাকক আমি আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম কিন্তু 4th এপিবিএন যেহেতু ৰখা হৈছে গুঞ্জন আছে আমাৰ সৈতে পোনপটীয়াকৈ গুঞ্জন আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ হাতত নতুন কি খবৰ আছে গুঞ্জন পাপৰি এই এছআই কেলেংকাৰীক লৈ যিগৰাকীৰ নাম সৰ্বত্ৰ উচ্চাৰিত হৈ আছিল বাৰে বাৰে উচ্চাৰণ কৰি থকা হৈছিল দিবন ডেকা বিজেপিৰ সক্ৰিয় কৰ্মী বুলি বিভিন্নজনে ক'ব খোজে যদিও বা বিজেপিয়ে এই কথা স্বীকাৰ কৰা নাই সেই দিবন ডেকাৰ ইতিমধ্যে সন্ধান লাভ কৰিছে আৰু কালি নিশাই পাটাচাৰকুছিত গ্ৰেপ্তাৰ কৰি প্ৰথমে আৰক্ষীৰ বিশেষ শাখালৈকে লৈ অহা হয় আৰু তাৰপিছত 4th এপিবিএনত নিশা দিবন ডেকা কানি ইয়াতে ৰাখি থোৱা হৈছে আৰু আমি পোৱা খবৰ অনুসৰি কিছু সময় পিছতে 4th এপিবিএনৰ পৰা চিআইডি কাৰ্যালয়লৈকে দিবনক লৈ যোৱাৰ সম্ভাৱনা আছে আৰু তাতে দিবনৰ জেৰা চিআইডিয়ে চলাব বুলি আমি খবৰ লাভ কৰিছোঁ এইগৰাকী দিবন ডেকা যিগৰাকী দিবন ডেকাই প্ৰথমে ফেচবুকত এটা পোষ্ট দিছিল যে তেওঁ কোনো ধৰণৰ এই কেলেংকাৰীৰ সৈতে জড়িত নহয় এইগৰাকীয়ে দিবন ডেকা যিগৰাকীয়ে কৈছিল যে তেওঁ আগতীয়াকৈ প্ৰশ্ন কাকত লাভ কৰাৰ পিছত তেওঁ আৰক্ষীক বা মুখ্যমন্ত্ৰীক অৱগত কৰিছিল কিন্তু চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চৰ তদন্ত যিমান আগবাঢ়ি গ'ল আগবঢ়া পৰ্যন্ত দেখা গ'ল যে আগবাঢ়ি গৈ থকা সময়ত দিবনৰ যি সম্পৰ্ক এই কেলেংকাৰীক লৈ ইটোৰ পিছত সিটোৰ লগত সম্পৰ্ক প্ৰতিটো ব্যক্তি প্ৰতিটো ঘটনাৰ লগত দিবনৰ সম্পৰ্ক কিন্তু এই এছআই কেলেংকাৰীত আছিল যি থেংক ইউ লজত অভিযান চলিছিল যি থেংক ইউ লজত এছআই পৰীক্ষাৰ আগদিনা পৰীক্ষা অনুষ্ঠিত হৈছিল সেই থেংক ইউ লজত কেনেধৰণে তাৰ কোঠা বুক কৰিব লাগিব কেনেধৰণে কোঠাৰ বিনিময়ত ধন দিব লাগিব প্ৰাৰ্থী কেনেধৰণে মাতিব লাগিব প্ৰশিক্ষক কেনেধৰণে মাতিব লাগিব এনেধৰণৰ বিভিন্ন কাৰ্যৰ লগত দিবন ডেকা জড়িত আছিল আৰু এই দিবন ডেকাক বিচাৰি আৰক্ষীয়ে প্ৰায় 6 দিন ধৰি এই দিবন ডেকাৰ কোনো ধৰণৰ সম্ভেদ পোৱা যোৱা নাছিল প্ৰথমে ওলাইছিল যে দিল্লীত থাকিব পাৰে নেপালত থাকিব পাৰে এনেধৰণৰ বিভিন্ন কথা ওলাইছিল আৰু কালি সংবাদ মাধ্যমত তেওঁ ফোন যোগে জনোৱা অনুসৰি তেওঁ অসমতে আছে গুৱাহাটীৰ ওচৰতে আছিল বুলি মন্তব্য কৰিছিল কিন্তু কালি এখন এম্বুলেন্সত পাটাচাৰকুছিৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাত পত্নী সহিতে দিবন ডেকাক আৰক্ষীয়ে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে যি দিবন ডেকাৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে গুঞ্জন আপুনি ক'লে পত্নীৰ সহিতে গ্ৰেপ্তাৰ কৰিছে গুঞ্জন হয় কালি নিশা এটা খবৰ পাইছিলো যে এম্বুলেন্সত আহি আছিল পত্নীও আছিল এম্বুলেন্সত আৰু দিবন আৰু পত্নী একেলগে আছিল আৰু তেওঁ যি টেলিফোন যি সংবাদ মাধ্যমৰ লগত তেওঁ টেলিফোন যোগে কথা পাতিছিল তাত এটা কথা কৈছিল যে পত্নীৰ সৈতে মই আত্মসমৰ্পণ কৰিবলৈ গৈ আছো আজি 10 দিন আমি 10 দিনৰ কথা কৈ আছো বাৰু এই 10টা দিন যেহেতু পলাতক হৈ আছিল দিবন ডেকা 10টা দিনৰ ভিতৰত 5 দিনৰ পাছতে কিন্তু পত্নীক সোধাপোছা কৰিছিল পত্নীক জেৰা চলোৱা হৈছিলে পত্নীৰ হাতৰ পৰা লেপটপ জব্দ কৰা হৈছিল
আছিলে আৰু তাৰ পূৰ্বে দিবন ডেকাই ফেচবুক পোষ্ট দিছিলে যে মই আত্মগোপন কৰি আছো, মই ৰাজ্যৰ বাহিৰলৈ গৈছো, মোৰ প্ৰাণৰ ভাবুকি আহি পৰিছে, মোৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়ক। ইমান ডাঙৰ নাটক গুঞ্জন, য'ত পত্নী কিন্তু তাৰ পাছতে তেওঁক লগ কৰিবলৈও গ'ল, পত্নীৰ সৈতে তেওঁ আত্মসমৰ্পণ কৰিছে, গ্ৰেপ্তাৰ হৈছে গুঞ্জন। চাওক, এইগৰাকী দিবন ডেকাৰ পত্নীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে, তেওঁৰ নিযুক্তি সম্পৰ্কীয় বহু অভিযোগ ইতিমধ্যে উত্থাপন হৈছে। কিন্তু দিবন ডেকাৰ পত্নীক যেতিয়া CID-য়ে প্ৰথমে জেৰা কৰিছিল তেতিয়া কিন্তু CID-ক সহযোগ দিবন ডেকাৰ পত্নীয়ে কৰা নাছিল, নাম্বাৰ পৰ্যন্ত দিবন ডেকাৰ নাছিল বুলি তেওঁ মন্তব্য কৰা বুলি আমি খবৰ লাভ কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত CID-ৰ হেঁচাত আৰক্ষীক সহযোগ কৰিবলৈ অৱশেষত বাধ্য হয়। আৰু আমি এটা খবৰ পাইছোঁ যে দিবন ডেকা এই যে আত্মসমৰ্পণ তেওঁ যে কৰিব আহিছিল, CID-ৰ হেঁচাত বা পত্নীৰ লগত যি আৰক্ষী CID-য়ে জেৰা কৰিছিল, জেৰা কালত বাৰম্বাৰ কোৱা হৈছিল যাতে দিবন ডেকাক আত্মসমৰ্পণ কৰিবলৈ কোৱা হয়। সম্ভৱতঃ সেই জেৰাৰ পিছতে দিবন ডেকাই আত্মসমৰ্পণৰ মন নিশ্চয়কৈ মেলিছিল, কাৰণ যি হাৰত CID ক্ৰাইম ব্ৰাঞ্চে যি হাৰত অভিযান চলাই আছে, দুটা পৃথক গোচৰ, এটা চাই আছে ক্ৰাইম ব্ৰাঞ্চে, এটা চাই আছে CID-য়ে। CID-ৰ গোচৰটো হৈছে যে কেনেধৰণে এই পেপাৰ লিক হৈছিল, কেনেধৰণে এই পেপাৰ লিক কাণ্ডটো সংঘটিত হৈছিল। গতিকে পেপাৰ লিক কাণ্ডৰ কথা ক'বলৈ যাওঁতে দিবন ডেকাৰ নাম বাৰে বাৰে উচ্চাৰিত এইকাৰণে হৈ আছে, দিবন ডেকাই সেইগৰাকী প্ৰথম ব্যক্তি যিগৰাকীয়ে মোবাইলৰ জৰিয়তে তেওঁ ফেচবুকত দিছিল, ফেচবুকত তেওঁ জনোৱা অনুসৰি যে মুখ্যমন্ত্ৰীক অৱগত কৰিছিল, আৰক্ষী নিযুক্তি বৰ্ডৰ প্ৰদীপ কুমাৰক তেওঁ অৱগত কৰিছিল বুলি মন্তব্য কৰা হৈছিল। কিন্তু তাৰপিছত তাৎপৰ্যপূৰ্ণভাৱে CID-য়ে তেওঁক মাতিলে, CID-ত তেওঁক কিছু সময় ৰখা হ'ল। কিন্তু ADGP GP সিঙে মন্তব্য কিছুদিন পূৰ্বে কৰিছিল যে কোনো ধৰণৰ তথ্য প্ৰমাণ নথকাৰ বাবে দিবন ডেকাক যাবলৈ দিয়া হৈছিল। কিন্তু এই GP সিঙৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিহৰ বাবে বিজেপিৰ নেতা হোৱাৰ বাবে তেওঁক যাবলৈ দিয়া হ'ল নেকি, এনেধৰণৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তাৰপিছত এখন যৌথ সংবাদমেল আৰক্ষীয়ে অনুষ্ঠিত কৰিছিল, আৰু তাত যিয়ে দিবন ডেকা আৰু PK দত্তৰ খবৰ দিব তেওঁলোকক পুৰস্কৃত কৰিব বুলি আৰক্ষীয়ে মন্তব্য কৰিছিল। আৰু যিহেতু পুৰস্কৃত কৰাৰ কথা কৈছিলে, 1 লাখ টকাৰ ঘোষণা কৰা হ'ল, তাৰ পাছতে আত্মসমৰ্পণৰ নাটক বুলিয়ে ক'ব পাৰি এতিয়া, কাৰণ সন্ধিয়াৰ ভাগত নিজে সংবাদ মাধ্যমত ফোন কৰি জনালে যে মই আত্মসমৰ্পণ কৰিম পত্নীৰ সৈতে। সেইগৰাকী পত্নী, যিগৰাকী পত্নী কিছুদিন পূৰ্বে জেৰা চলোৱা হ'ল, CID-য়ে ইমানো গম নাপালে যে তেওঁৰ পত্নীয়ে দিবন ডেকাক গৈ সাক্ষাৎ কৰিলে, আচৰিত ধৰণৰ বহু কথা। তাৰ মাজতে যিহেতু আমি কৈছোঁ যে দিবন ডেকা ৰাজ্যৰ বাহিৰত আছিল, এই কথা দিবন ডেকাই ইতিমধ্যে ফেচবুক পোষ্টযোগে জনাইছে বা সন্দেহ প্ৰকাশ কৰা হৈছিলে যে নেপালত আছে। কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল নেপাল নহয়, নলবাৰীতে আছিলে, আৰু নলবাৰীৰ পৰাই তেওঁ আত্মসমৰ্পণৰ এখন নাটক বুলি ক'ব পাৰি বা যিয়ে নহওক তেওঁক মুঠতে গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু গুঞ্জন, এনেকুৱা নহয়তো যে চৰকাৰখনে বাৰম্বাৰ, যিহেতু আমি দেখিছিলোঁ যে ৰঞ্জিত দাসেও কৈছিলে যে দিবন ডেকা ইমান এগৰাকী বিশেষ নেতা নহয়, সাধাৰণ এজন কৰ্মীহে, গতিকে তেওঁৰ বিৰুদ্ধে যি তদন্ত কৰে কৰিব পাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে দিবন ডেকাক তেওঁ চিনিয়ে নাপায়, 6টা বছৰে দিবন ডেকাক কাৰ্যালয়ত দেখাই নাই। তাৰ পাছত বহুতখিনি ফটো আপুনি যদি চাই, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কথা কোৱাৰ পাছতে বহু আলোকচিত্ৰ, তেওঁলোকৰ বিভিন্ন ধৰণৰ নেতাৰ সৈতে থকা বহু ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিলে। আৰু তাৰ পাছৰ দিনাখনে, অৰ্থাৎ কালিৰ দিনটোতে আত্মসমৰ্পণৰ কথা আহি পৰিলে। এটা প্ৰেছাৰ নহয়তো গুঞ্জন? নিশ্চয় স্বাভাৱিকতে হ'ব পাৰে, কাৰণ দিবন ডেকাক যেনেধৰণে ইগনোৰ কৰা হৈছে বা বিজেপিৰ জ্যেষ্ঠ নেতা মন্ত্ৰীসকলে ক'ব ধৰিছে দিবন ডেকাক চিনি নাপাওঁ, কিন্তু দিবন ডেকা ইমানো চিনি নাপাবলগীয়া ব্যক্তি নহয়। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে তেওঁ চিনি নাপায়। তেওঁতো এটা পৰ্যায়ত মানি ল'ব পাৰি যে বিজেপিলৈ অহা তেওঁৰ বেছি দিন হোৱা নাই, তেওঁ পূৰ্বৰ কৰ্মীখিনিক বা RSSৰ সৈতে জড়িত কৰ্মীখিনিক চিনি নাপায়। কিন্তু পৰিমল শুক্লবৈদ্য তেওঁ একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা তেওঁ বিজেপি কৰি আহিছে, RSS কৰি আহিছে, কিন্তু তেওঁ দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা কথাটো অতি হাস্যকৰ। কিয়নো দিবন ডেকা 2011 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, ভূমিধৰ বৰ্মনৰ বিপৰীতে তেওঁ পৰাস্ত হৈছিল। গতিকে প্ৰাৰ্থিত্ব প্ৰদান কৰা এগৰাকী প্ৰাৰ্থী, বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰি থৈছে 2011 চনত। গতিকে সাধাৰণ কৰ্মী তেনে বিজেপিৰ হ'ব নোৱাৰে। আৰু ইতিমধ্যে দিবন ডেকাৰ কেইবাটাও ফটো বহু নেতা মন্ত্ৰী বিধায়কৰ লগত উঠা ফটো ইতিমধ্যে ভাইৰেল হৈছে। আৰু কালি বিজেপিৰ প্ৰাক্তন সাংসদ, বৰ্তমানৰ কংগ্ৰেছী নেতা RP শৰ্মাই এটা সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কৈছিল যে এই যিটো গেং আছে, এই গেংটো দিবন ডেকাহঁতৰ দখল কেৱল দিল্লীতে নহয় RSSতো আছে। RSS আৰু দিল্লীত দখল থকাৰ বাবে দিবন ডেকা, PK দত্ত আৰু এই গেংটোত জড়িত
আৰু কেইবাগৰাকীৰো নাম আৰ পি শৰ্মাই কালি উল্লেখ কৰিছিল গতিকে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকে সাহস কৰা নাই বুলি আৰ পি শৰ্মাই মন্তব্য কৰিছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আজি অসম আৰক্ষী দিৱস আৰু অসম আৰক্ষী দিৱসৰ দিনাখনেই বৰ্তমান মূৰৰ কামোৰণি সৃষ্টি কৰা অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা দিবন ডেকা কিন্তু বৰ্তমান 4 এপিবিএনত আছে ফ'ৰ্ট এপিবিএনত আছে আপুনি কৈছে যে আজি জেৰাও চলোৱা হ'ব আৰু আজি আৰক্ষী দিৱসো হয় গতিকে সকলো চাই আমি পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এই কথা আমি জানিব পাৰিম কিন্তু জেৰা চলোৱা হ'ব কিন্তু তথাপিতো গুঞ্জন যদি চোৱা যায় যে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো ৰাইজৰ অভিযোগ বা ৰাইজে এই কথা প্ৰতিক্ৰিয়া হিচাপে প্ৰকাশ কৰিছে যে এয়া হয়তো এটা নাটক হ'ব পাৰে গুঞ্জন পৰৱৰ্তী সময়ত যাম আমি ত্ৰিদীপ আছে যিহেতু আমাৰ সৈতে গতিকে ত্ৰিদীপৰ ওচৰলৈ আমি যাব লাগিব ত্ৰিদীপ এক প্ৰকাৰে ক'বলৈ গ'লে নলবাৰী আৰক্ষীৰ কিন্তু সফলতা বুলি ক'ব পাৰি যদি আমি আন এটা দিশ চাওঁ ত্ৰিদীপ গতিকে নলবাৰী আৰক্ষী এই কাৰণে সফলতা কাৰণ নলবাৰী আৰক্ষীয়ে ইতিমধ্যে সেইসকল পৰীক্ষাৰ্থীক জালত পেলাইছে যিসকল পৰীক্ষাৰ্থীয়ে 19 তাৰিখে পৰীক্ষা দিছিল বা ভাৰ্গৱ গ্ৰেণ্ডত পৰীক্ষা তেওঁলোকে পৰীক্ষাত বহিছিল গতিকে আৰক্ষী নলবাৰী আৰক্ষী এই কাৰণে সফলতা কাৰণ নলবাৰী আৰক্ষীয়ে তেওঁলোকক 8জনকৈ পৰীক্ষাৰ্থীক জালত পেলাইছে ইফালে নলবাৰী আৰক্ষীয়ে কিন্তু দিবন ডেকাকো গ্ৰেপ্তাৰ কৰিছে ত্ৰিদীপ হয় বাপৰি সেইফালৰ পৰা চাব গ'লে নলবাৰী আৰক্ষীয়ে বৃহৎ সফলতা বুলি ক'ব লাগিব কিয়নো যিদিনাৰ পৰা এই এছআই কেলেংকাৰী তদন্ত কাৰণে নলবাৰী আৰক্ষী প্ৰশাসনেও আগভাগ লৈছিলে সেইদিনাখনৰ পৰাই এটাৰ পিছত আনটো এই কেলেংকাৰীৰ লগত জড়িত লোকক কৰায়ত্ব কৰিছিল নলবাৰী আৰক্ষীয়ে আৰু প্ৰথমতে কুলদীপ ৰাজবংশী নামৰ সেই ব্যক্তিগৰাকীক আটক কৰা হৈছিলে নৱনিৰ্মাণ ভাৰত নামৰ সংগঠনটোৰ ৰাজ্যিক সভাপতিগৰাকীক আৰু তাৰ পিছতে আচলতে নলবাৰী আৰক্ষীয়ে নতুন নতুন তথ্য লাভ কৰিছিলে আৰু কুলদীপৰ ভাষ্যৰ ভিত্তিতে 8 পৰীক্ষাৰ্থীয়ে গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিলে থেংক ইউ লজ বা ভাৰ্গৱজনক তেনেধৰণৰ পৰীক্ষাৰ্থীসকলক আটক কৰা হৈছিলে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল তাৰপিছত যদি আমি চাবলৈ যাওঁ কুমুদ গোস্বামী যি এছআই কেলেংকাৰীৰ অন্যতম নায়ক সেই কুমুদ গোস্বামীক নলবাৰী আৰক্ষীৰ সহযোগত আত্মসমৰ্পণ প্ৰথমে তাৰপিছত গ্ৰেপ্তাৰ কৰা হ'ল আৰু শেষত গৈ দিবন ডেকা বিজেপিৰ যুৱ নেতা হোৱাৰ বাবে হয়তো সতীৰ্থ সাংবাদিক গুঞ্জনে কোৱাৰ নিচিনা আপুনি কোৱাৰ নিচিনা কিছু প্ৰেছাৰৰ বাবে হয়তো বিজেপিৰ যুৱ নেতাগৰাকীক এই নাটকখন ৰচনা কৰিয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে আৰু সেয়া যিয়ে নহওক নলবাৰী আৰক্ষীৰ সফলতা এই কাৰণে যে নলবাৰী আৰক্ষীয়ে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত এছআই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবঢ়াই নিছে হয় কিন্তু তাৰ মাজত বাৰে বাৰে এটা কথা আহি পৰিছে কিহৰ বাবে অসম আৰক্ষী নলবাৰী আৰক্ষীয়ে দিবন ডেকাৰ ননস্থিত বাসগৃহত তালাচী অভিযান নচলালে কিহৰ বাবে সানেগুচিৰ ফাৰ্ম হাউচত তালাচী অভিযান নচলালে এই কাৰণে প্ৰশ্ন আহি পৰিছে যেহেতু ৰাজ্যৰ বাহিৰত থকা দিবন ডেকাই কালি নিশাৰ ভাগত নলবাৰীৰ পৰা নলবাৰীত আত্মসমৰ্পণ কৰিব বুলি খবৰ ওলাইছে আপুনি অকমান ধৰক গুঞ্জন এই যেটো প্ৰসংগ ত্ৰিদীপে ইতিমধ্যে কৈছে যে তেওঁৰ নলবাৰী বাসগৃহত অভিযান চলোৱা নহল বা ফাৰ্ম হাউচ আছে গতিকে তাতো অভিযান চলোৱা নহল গুঞ্জন আৰু দেখি আপুনি যদি ভালকৈ চাই যেটো গুৱাহাটী স্থিত বাসগৃহ তাত কিন্তু অভিযান চলাটো মাথো এটা ল্যাপটপে জব্দ হল অৰ্থাৎ ভালকৈ যদি চোৱা যায় দিবন ডেকাৰ বিৰুদ্ধে কিন্তু এতিয়ালৈকে আপত্তিজনক নথিপত্ৰৰ কথা অন্তত সংবাদ মাধ্যমে নাজানে কাৰণ আপত্তিজনক নথিপত্ৰ এই মুহূৰ্তলৈকে পোৱা হোৱা নাই যিমান নথিপত্ৰ ভাৰ্গৱ গ্ৰেণ্ডত পোৱা গৈছে থেংক ইউ লজত পোৱা গৈছে গতিকে দিবন ডেকাৰ বিৰুদ্ধে কিন্তু তেনেকুৱা ধৰণৰ কোনো নথিপত্ৰ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই অভিযানো চলোৱা নাই গুঞ্জন স্যাৰ পাপৰি অতি হাস্যকৰ কথা এয়াই যে যি সময়ত বিকে দত্তৰ ঘৰত দুদিনকৈ অভিযান চলোৱা হৈছিল দুপৰ নিশালৈকে অভিযান চলোৱা হৈছিল সেই একে সময়তে দিবন ডেকাৰ বাসগৃহত কিন্তু আৰক্ষীয়ে হওক CID-য়ে হওক বা ক্ৰাইম ব্ৰাঞ্চে হওক তেওঁলোকে অভিযান চলোৱা নাছিল যেতিয়া সংবাদ মাধ্যমত এই সম্পৰ্কে বাতৰি সম্প্ৰচাৰ হ'ল কিহৰ বাবে দিবন ডেকাৰ ঘৰত এতিয়ালৈকে ৰেড মৰা নাই বা এতিয়ালৈকে অভিযান চলোৱা নাই অতি হাস্যকৰভাৱে তাৰ পিছতহে অসম আৰক্ষী বা CID কিন্তু হস্তম হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতহে তেওঁলোকে দিবন ডেকাৰ বাসগৃহত সচলস্থিত বাসগৃহত উপস্থিত হয় তাত তেওঁলোকে এটা ল্যাপটপ জব্দ কৰা আমি দেখিবলৈ পাইছো কিন্তু সতীৰ্থ ত্ৰিদীপে অভিযোগ যেনেধৰণে কৰিছে বা তেওঁৰ হাতত যিখিনি তথ্য প্ৰমাণ তেওঁ লাভ কৰিছে যে নলবাৰীতে আত্মগোপন কৰি আছিল
দিবন ডেকা গতিকে তেওঁ যিকেইটা পইণ্ট কৈছে যে কিহৰ বাবে সেই বাসগৃহসমূহত অভিযান চলোৱা নহ'ল আৰু অসম আৰক্ষীৰ তাত এইখিনি ইনপুট নাছিল নেকি বা ক্ৰাইম ব্ৰাঞ্চৰ তাত CIDৰ তাত এইখিনি ইনপুট নাছিল নেকি তেনে মুঠেই হ'ব নোৱাৰে ইনপুট আছিল কিন্তু কিহৰ বাবে অভিযান চলোৱা নাছিল আৰু এতিয়া যে দিবন ডেকা যে গ্ৰেপ্তাৰ হৈছে দিবন ডেকাই এতিয়া জেৰা কালত দিবন ডেকাৰ পৰা আৰু কি ন তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষী সক্ষম হ'ব কাৰণ বাৰে বাৰে কৈ থকা হৈছে যে APSCতকৈও ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে SI পৰীক্ষা কেলেংকাৰীত গতিকে যেনেধৰণে ৰাকেশ পাল আজি জেলত সোমাই আছে যেনেধৰণে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল তেনেধৰণে ইয়াতো কেৱল PK দত্ত আৰু দিবন ডেকাতে সীমিত হৈ পৰিব নেকি নে ইয়াৰ আগত যি নেতা মন্ত্ৰী এনে ইতিমধ্যে বিৰোধীও আৰম্ভ কৰিছে যে অগপ দলৰ লোক ইয়াত জড়িত আছে BJP দলৰ লোক ইয়াত জড়িত আছে গতিকে তেওঁলোকে অভিযোগ কৰা ধৰণে জীৱনৰ পিছত এই চেইনডাল আৰক্ষীয়ে বা CIDয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'ব নে নহ'ব যিডাল চেইনৰ কথা আমি কৈ আছো যে প্ৰথম দিনাখনৰ তদন্তৰ পৰা এডাল চেইন দেখিবলৈ পোৱা গৈছে যে পৰীক্ষাৰ্থীসকলক সোধা পোছা কৰা হ'ল তেওঁলোকে কাৰোবাৰ নাম ল'লে প্ৰথম অৱস্থাত যিগৰাকী মহিলাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জুমিনী ব্ৰহ্ম তেখেতৰ সোধা পোছাৰ অন্তত ওলাল গতিকে এডাল চেইন তৈয়াৰ হ'ল ঠিকেই কিন্তু গেঠেলা মাৰিবগে পাৰে নেকি কাৰণ PK দত্ত এতিয়াও ওলোৱা নাই PK দত্ত জালত পৰাৰ পাছত বা ইয়া আত্মসমৰ্পণ কৰাৰ পাছত গ্ৰেপ্তাৰী বুলিয়ে কৈছো বাৰু যি কি নহওক কিন্তু এই নাটকখনে এটা নতুন মোড় ল'ব আৰু এই নতুন মোড়টোত গৈ গোটেই তদন্ত প্ৰক্ৰিয়াটো গেঠেলা মৰাৰ সম্ভাৱনাও অধিক আছে কিন্তু কাৰণ আপুনি যদি চাই APSC কেলেংকাৰী ৰাকেশ পালৰ ভাতৃক আজিলৈকে কিন্তু গ্ৰেপ্তাৰ কৰা নহ'ল এতিয়াও পলাতক গতিকে যি APSC কেলেংকাৰীত য'ত প্ৰশ্ন বহি ছপা হৈছিল যাৰ প্ৰেছত ছপা হৈছিল ৰাকেশ পালৰ ভাতৃ ৰাজেশ পালৰ সন্ধান এই মুহূৰ্তলৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই গতিকে PK দত্ত এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আছিল তেওঁ আৰক্ষীৰ সকলো তেওঁ ক'ত সফলতা ক'ত বিফলতা কোনখিনিত দুৰ্বলতা সকলোখিনি তেওঁ জানে গতিকে ইয়াৰ সুবাদতে তেওঁ ইতিমধ্যে গুৱাহাটীৰ পৰা তেওঁ আত্মগোপন কৰিছে বা গুৱাহাটীৰ ঘৰৰ পৰা তেওঁ ইতিমধ্যে সকলো ধৰণৰ তথ্য প্ৰমাণ তেওঁ লৈ যোৱা বুলি ইতিমধ্যে বাতৰি হৈছে বা সৰব চৰ্চা চলিছে গতিকে সেইগৰাকী PK দত্তই যিগৰাকী PK দত্তৰ হাত কেৱল আৰক্ষী পৰ্যায়তে নহয় তেওঁ নেতা মন্ত্ৰীলৈকে তেওঁৰ হাত আছে অগাধ সম্পত্তিৰ পাহাৰ তেওঁ গঢ়িছে তেওঁৰ হোটেল কেইখন সেই এই যি SI কেলেংকাৰী বা SI নিযুক্তি কেলেংকাৰীৰ বাবদ কেনেধৰণে ব্যৱহাৰ কৰা হৈছিল ইতিমধ্যে সতীৰ্থ ভাস্কৰে সকলোখিনি বাতৰি কৰিছে গতিকে এই PK দত্তৰ সন্ধান আৰক্ষীয়ে লাভ কৰিব পাৰিবনে ডাঙৰ প্ৰশ্ন দিবন ডেকা যিগৰাকী গ্ৰেপ্তাৰ হৈছে দিবন ডেকাক জেৰা কৰি আৰু কোন কোন জড়িত আছে কেনেধৰণে এই সমগ্ৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে কেৱল এই বছৰে নে ইয়াৰ পূৰ্বে এই নিযুক্তিত দিবন ডেকাহঁত জড়িত আছিল নে নাই বহু নিযুক্তি হৈ গৈছে বহু নিযুক্তিত কেলেংকাৰীও ঘটিছে গতিকে গুঞ্জন আমি পাতিম সেই সন্দৰ্ভত যদি আপুনিও লাইনত থাকক গতিকে আমি সেই সন্দৰ্ভত আমি সবিস্তাৰে জনাই যাম কাৰণ ইয়াৰ পূৰ্বেও চৰকাৰী বিভাগৰ বহুখিনি চাকৰি হৈছে য'ত কিন্তু এনেধৰণৰ কেলেংকাৰী আহি পৰিছে তাৰ ভিতৰত সৰ্ববৃহৎ কেলেংকাৰী APSC কেলেংকাৰী আৰু এতিয়া SI কেলেংকাৰী আৰু খবৰ অব্যাহত ৰাখিম সময় বিৰতি মানে জানে